নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 গ্ৰেড 4 বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যি 12,600 পদৰ বাবে পৰীক্ষা হোৱা কথা আছে। আগষ্ট ছেপ্টেম্বৰ মানত ইয়াৰ পৰীক্ষা হ'ব, গতিকে তাৰ বাবে যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহিবলগীয়া কুৱেশ্যন সেইসমূহ আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আমি আগতো তেনেধৰণৰ আলোচনা কৰি আছোঁ। যিসকলে আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই সেইসকলে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। বেলেগ দিনাৰ দৰে আজিও প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট এটা কৰি জনাবা। কুৱেশ্যনটো সুধিছে, তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন দৰকাৰ? তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন দৰকাৰ সুধিছে। এই অপশ্যনত দিছে ভিটামিন কে, ভিটামিন এ, ভিটামিন চি, ভিটামিন ডি। এই অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট এটা কৰি জনাবা। আমি আজি 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন তাৰিখে বন মহোৎসৱ দিৱস পালন কৰা হয়? বন মহোৎসৱ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1 জুলাই। 1 জুলাই তাৰিখে বন মহোৎসৱ দিৱস পালন কৰা হয়। 1 জুলাইৰ পৰা 1 জুলাই টু 7 জুলাইলৈ এই বন মহোৎসৱ দিৱস পালন কৰা হয়, এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যনো সুধিছে, বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোনটো বংশৰ শাসন প্ৰতিষ্ঠা হয়? বৰ্মন বংশৰ যি অন্ত পৰে তাৰপিছত কামৰূপত কোনটো বংশৰ শাসন প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শালস্তম্ভ বংশ। বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা হয়। আৰু সকলোৱে মনত ৰাখিবা, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ। শালস্তম্ভই নিজৰ নামতে সেই শালস্তম্ভ বংশটো প্ৰতিষ্ঠা কৰিছিলে। আৰু শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম হৈছে ত্যাগসিংহ। ত্যাগসিংহ হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজা, প্ৰথমজন হৈছে শালস্তম্ভ। গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনো সুধিছে, ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ। আৰু পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল সকলোৱে মনত ৰাখিবা। 1950 চনৰ 15 মাৰ্চত। 1950 চনৰ 15 মাৰ্চ তাৰিখে ভাৰতৰ পৰিকল্পনা আয়োগ গঠন হৈছিল। আৰু পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে চেয়াৰমেন, প্ৰধানমন্ত্ৰী। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনে সুধিছে, অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন? অসমৰ সৰ্বাধিক জনসংখ্যা কোনখন জিলাত আছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নগাঁও জিলাত। নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে অসমৰ, সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনে সুধিছে, চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত? চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কোকৰাঝাৰ জিলাত। কোকৰাঝাৰ জিলাত চক্ৰশিলা অভয়াৰণ্যখন অৱস্থিত, সকলোৱে মনত ৰাখিব। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1920 চনত। 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, সকলোৱে মনত ৰাখিবা। আৰু 1930 চনত হৈছিলে আইন অমান্য আন্দোলন, এইটো সকলোৱে মনত। আৰু 1942 হৈছিলে ভাৰত ত্যাগ আন্দোলন। আৰু 1947 হৈছিলে স্বাধীনতা আন্দোলন। গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। আৰু এটা মনত ৰাখিবা, 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল প্ৰথমবাৰ। এইটো কুৱেশ্যন অহা দেখা যায়। মহাত্মা গান্ধী কিমান চনত অসমলৈ আহিছিল? 1921 চনত। এইটো সকলোৱে মনত ৰাখিবা। বহুতে কমেণ্ট কৰি কয় যে ভিডিঅ'সমূহ শ্ল' হয়, বেয়া বেয়িকৈ বহুতে কৰে।
গতিকে যিসকলে ভাবে যে ভিডিঅ'সমূহ শ্ল' হয় গতিকে সেইসকলে তাৰ ছেটিংছতে গৈ ভিডিঅ'টো স্পীড কৰি চাব পাৰে গতিকে হয়তো বেয়াকৈ নক'বও পাৰে নকোৱাকৈ তেনেকৈ চাব পাৰি যদি কিছুমানে ভাবেই বেয়াকৈ কওঁ বুলি একো নাই বা ক'ব পাৰে আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 8 নম্বৰ কুৱেশ্যনটো সুধিছে অৰ্থশাস্ত্ৰ ৰচক চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজদৰবাৰৰ মন্ত্ৰী আছিল আমি ইয়াত এটা কথা প্ৰথমে জানিব লাগিব অৰ্থশাস্ত্ৰৰ ৰচক কোন এই অৰ্থশাস্ত্ৰৰ ৰচক কোন কেতিয়াবা আহে এতিয়া জানি থোৱা চাণক্য হৈছে অৰ্থশাস্ত্ৰৰ ৰচক আৰু চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজদৰবাৰৰ মন্ত্ৰী আছিল সুধিছে গতিকে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য ৰাজদৰবাৰৰ মন্ত্ৰী আছিলে অৰ্থশাস্ত্ৰৰ ৰচক চাণক্য আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 9 নম্বৰ কুৱেশ্যন সুধিছে ফাকিম বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত ফাকিম বন্যপ্ৰাণী অভয়াৰণ্যখন কোন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ডত ফাকিম বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত সকলোৱে এইটো মনত ৰাখিবা আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 10 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যত উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক কোনখন ৰাজ্যত উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুজৰাটত উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক সকলোৱে মনত ৰাখিবা আৰু কম হৈছে গোৱাত আটাইতকৈ কম উপকূলীয় অঞ্চলৰ পৰিমাণ গতিকে সৰ্বাধিক হৈছে গুজৰাটত এইটো মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 11 নম্বৰ কুৱেশ্যন সুধিছে পি.ভি. সিন্ধু কি খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ অপশ্যন দিছে ক্ৰিকেট ফুটবল বেডমিণ্টন হকী অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেডমিণ্টন পি.ভি. সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত এইটো সকলোৱে মনত ৰাখিবা আৰু মনত ৰাখিবা অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে পি.ভি. সিন্ধু হৈছে অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু বেডমিণ্টন খেলৰ সৈতে পি.ভি. সিন্ধু জড়িত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 12 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতত কোন তাৰিখে স্বচ্ছ ভাৰত দিৱস পালন কৰা হয় কোন তাৰিখে ভাৰতত পালন কৰা হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 অক্টোবৰ তাৰিখে ভাৰতত স্বচ্ছ ভাৰত দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা আৰু এটা কমেণ্ট কৰিবা 2 অক্টোবৰ তাৰিখে আৰু কি পালন কৰা হয় আৰু এটা দিৱস পালন কৰা হয় 2 অক্টোবৰ তাৰিখে যিসকলে জানে সেইসকলে কমেণ্ট কৰিব আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 13 নম্বৰ কুৱেশ্যন সুধিছে নন্দিনী কৃষক সমৃদ্ধি যোজনা কোনখন ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিছে সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশে নন্দিনী কৃষক সমৃদ্ধি যোজনাখন প্ৰৱৰ্তন কৰিছে 2023 চনত এইখন প্ৰৱৰ্তন কৰিছে যিসকল পশুপালন খণ্ডত নিয়োজিত লোকসকল সেইসকলৰ বাবে এই নন্দিনী কৃষক সমৃদ্ধি যোজনাখন সেই উত্তৰ প্ৰদেশৰ চৰকাৰে প্ৰৱৰ্তন কৰিছে গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 14 নম্বৰ কুৱেশ্যন সুধিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি ভৱেন্দ্ৰনাথ শইকীয়াদেৱে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শৃংখল পুথিখনৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে 1976 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত আজিৰ 15 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 15 নম্বৰ কুৱেশ্যন সুধিছে আৰ্দ্ৰতা কি সঁজুলিৰে জোখা হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাইগ্ৰমিটাৰ জৰিয়তে আৰ্দ্ৰতা জোখা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছোঁ তাৰ পিছৰ আজিৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহিলা
মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইউৰি গাগাৰিন ইউৰি গাগাৰিন হৈছে কৃত্ৰিম উপগ্ৰহত পৰিবহন কৰা প্ৰথমজন মহাকাশচাৰী তোমালোকে আজি ভিডিঅটো চাই কেনেকৈ পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু পাৰা যদি ভিডিঅটোত এটা লাইক কৰি দিবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্চন সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি কোনখন পুথিয়ে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মৃত্যুঞ্জয় পুথিখনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন প্ৰথম অসমীয়া পুথি আৰু এইখন লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে এখন আৰু সকলোৱে এইটো মনত ৰাখিবা আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 18 নম্বৰ কোৱেশ্চন সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰঞ্জিত বৰপূজাৰী হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ গৈছো 19 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অসম গণ পৰিষদ এটো সকলোৱে জানে চাগে অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল তাৰ পিছত আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো আজিৰ 20 নম্বৰ কোৱেশ্চন সুধিছে বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কোকৰাঝাৰত বিটিএডিৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু বিটিএডি কিমান চনত গঠন হৈছিল সকলোৱে মনত ৰাখিবা 2003 চনত বিটিএডি গঠন হৈছিল বিটিএডিৰ ফুল ফৰ্ম হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হৈছে বিটিএডিৰ মুখ্য নাম আৰু বিটিএডিত মুঠ 4খন জিলা আছে এইখন হৈছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি এই 4খন আছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 21 নম্বৰ কোৱেশ্চন সুধিছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বুহিদিহিং হৈছে বুহিদিঙত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল সেইখন নৈত গতিকে এইটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 22 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু ডিগবৈ তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল সকলোৱে মনত ৰাখিবা 1901 চনত ডিগবৈ তেল শোধনাগাৰটো স্থাপিত হৈছিল আৰু এইটোৱে এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ আছিল ডিগবৈ এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 23 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল বিমুদ্ৰাকৰণৰ তাৰ সিদ্ধান্ত লোৱা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 2016 চনৰ 8 নৱেম্বৰত এই বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী আছিলে নৰেন্দ্ৰ মোদী এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল সুধিছে এই অপচন দিছে বাবৰ আকবৰ হুমায়ুন চন্দ্ৰগুপ্ত মৌৰ্য এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন সুধিছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু ডাঙৰ গ্ৰহ কোনটো হৈছে
বৃহস্পতি বৃহস্পতি হৈছে ডাঙৰ গ্ৰহ আৰু সৰু গ্ৰহ হৈছে বুধ এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো আজি শেষৰ কুৱেশ্যনটো সুধিছে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল এইটো আমি আগত আলোচনা কৰিছিলোঁ আগৰ এটা ভিডিঅ'ত কুৱেশ্যনত আমি ইয়াৰ উত্তৰটো কৈ দিছিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1942 চনত 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল আমি কৈছিলোঁ আগত অসহযোগ আন্দোলন হৈছিল 1920 আইন অমান্য 1930 আৰু 1947 চনত হৈছিল স্বাধীনতা আন্দোলন এইকেইটা আছিল আজি কুৱেশ্যন আজি ২৬টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা পালা সকলোৱে কিমান নম্বৰ পালা সকলোৱে কমেণ্ট কৰি জনাবা যদি চেনেলটো ভাল পাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে তাত সকলোৱে জইন হৈ ল'বা আৰু যদি মোক কিবা সুধিব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে ফেচবুকৰ লিংক দিয়া আছে আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে সকলোৱে তাত কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানে তেন্তে ধন্যবাদ